Hello everyone, welcome to Metocam. This is Dhrubas Raskwa signing in. Azir video ami logarithm chapter tur ketaman question anisu class 9 mathematics or question number 12. Question number 12 iman tan proshno nohoy ekita okoman sale tumanke gom paba ki koribo lage solve koribo lage ekhini x or value uliabo lage ba y jodi difa ase y value uliabo lage te first question to hoise log x to the base 2 ase plus log x plus 6 to the base 2 ase আৰু আমি কি কৰিব লাগে x ৰ ভ্যালু ফাইন কৰিব লাগে এটা ইয়াত তোমালোকৰ সোৱা দুটা জায়গাত বেস 2 হৈ আছে হয় না দুটা জায়গাত বেস 2 হৈ আছে এটা ইয়াত বেস 2 আৰু এটা ইয়াত বেস 2 আৰু মাজত প্লাস চিন আছে গতিকে ইয়াত যেটো গুণন সূত্ৰ আছে বা প্ৰডাক্ট ৰুল আছে প্ৰডাক্ট ৰুলটো এপ্লাই কৰিব পাৰো লগাৰিথমৰ তেতিয়া log বেস 2 থাকিব আৰু যাৰ log লৈছো x ৰ log লৈছো আৰু x + 6 ৰ log লৈছো গতিকে হিহতক কি কৰিব লাগিব ইনটু কৰিব লাগিব x * x + 6 আহিব খালি এটো ব্র্যাকেটৰ ভিতৰত দিবা যাতে একো প্ৰবলেম নহয় আৰু ৰাইট হ্যান্ড সাইডত কি থাকিব 4 থাকিব এখিনলৈকে ঠিকে আছে এতিয়া এইটো লগাৰিথমিক ফৰ্মত আছে লগাৰিথমিক ফৰ্মত আছে আমি নিব লাগিব এক্সপোনেনশিয়াল ফৰ্মলে অৰ্থাৎ ঘাতাংকৰ ৰূপত আছে আমি সূচকীয় ৰূপলৈ নিব লাগিব আৰু যদি সূচকীয় ৰূপলৈ নিও তেতিয়া যাৰ ঘাতাংক লওঁ তাক এটা সাইডে ৰাখি থওঁ অৰ্থাৎ x * x + 6 এটা সাইডে থাকিব x * x + 6 এটা সাইডে থাকিব আৰু বাওঁহাতে যেটো বেস আছে সেইটো ইটো সাইডে বেস হ'ব আৰু ইটো সাইডে থকা সংখ্যাটো সূচক হিচাপে যাব পাৱাৰ হিচাপে যাব গতিকে অকমান আমাৰ সমীকৰণ এটা বনিলে এই সমীকৰণটো এক্সপোনেনশিয়াল ফৰ্মত আহি গ'ল আৰু এই এক্সপোনেনশিয়াল ফৰ্মত x স্কয়াৰ প্লাস 6x minus 16 equal to 0 লব x square plus 6x minus 16 equal to 0 বাকি এটো সলভ কৰিব লাগে সলভ কৰিবলৈ তোমালোকে মধ্যপদ বিভাজন কৰিব পাৰা x square plus 8x minus twice x minus 16 is equal to 0 x ৰ ভ্যালু ওলাব x * x + 6 আমি কৰিব লাগে x + 8 হ'ব আৰু এফালে তোমাৰ -2 যদি কমন লওঁ তেতিয়া x * কি হ'ব -2 কমন ললে হ'ব x + 8 ব্র্যাকেটৰ ভিতৰত x + 8 থাকিব equal to 0 implies that x plus 8 whole into x minus 2 is equal to 0 implies x or value ki hobo -8 naiba x or value ki hobo -2 কিন্তু x or negative value possible নহয় কাৰণ negative সংখ্যাৰ এটাৰ লগাৰিথম তো আমি লব নোৱাৰো গতিকে x or negative value তো গ্ৰহণযোগ্য নহব লিখিবা তোমালোকে গ্ৰহণযোগ্য নহয় সেইভাবে আমাৰ প্ৰশ্নটোৰ সমাধান কি হ'ব অকল +2 plus x equal to +2 এটো হ'ব আমাৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি সেকেন্ড পাৰ্ট তুলে যাও 2 নম্বৰটো 2 নম্বৰটোত কি আছে log 1 plus x is equal to 2 log x তোমালোকৰ এই সমীকৰণবোৰ যে দিয়া থাকে এবোৰত মেইন কামটো হ'ল যে লগৰ পাৰ্টটো আমি আতৰাব লাগে লগৰ পাৰ্টটো যদি আমি আতৰাবলৈ চেষ্টা কৰো তেতিয়া ইয়াত হ'ব কি log 1 plus x ৰ আমি log লৈছো লেফটত আৰু ৰাইটত 2 যে আগত আছে আগত থকা 2 পাৱাৰ হিচাপে নিম গতিকে এটো কি আহিব log x স্কয়াৰ আহিব এটা বোথ সাইডৰ log কেটা ক্যান্সেল আউট হ'ব ক্যান্সেল কৰি কাটি পেলাই দেখুৱাৰ কোনো প্ৰয়োজন নাই জাস্ট নিলিখিলেই হ'ল x 1 plus x equal to কি আহিব x স্কয়াৰ এটা তুমি দ্বিঘাত সমীকৰণ যদি বনাবলৈ চেষ্টা কৰা এটা x স্কয়াৰ - x আৰু -1 আহিব ইকুৱেল টু 0 থাকিব খালি এই সমীকৰণটো সমাধান কৰিবলৈ আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব যেটো তোমালোকে ক্লাস 10ত হে পাবা দ্বিঘাত সূত্ৰ 10ত হে পাবা মেথছৰ সিলেবাসত কিন্তু মই তোমালোকক এতিয়া কৈ দিছো যদি সমীকৰণটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 আৰ হিত থাকে তেতিয়া x ইকুৱেল টু হয় গে দ্বিঘাত সূত্ৰৰ মতে -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac বাই twice a গতিকে এই x ৰ ভ্যালুটো আমি এনেকুৱা ধৰণেৰে উলিয়াব পাৰো যদি এই সূত্ৰটো প্ৰয়োগ কৰো আৰু আমাৰ সমীকৰণটো কি আছিল x স্কয়াৰ - x - 1 is equal to 0 তেতিয়া হলে ইয়াত a ৰ ভ্যালু কি হ'ব 1 b ৰ ভ্যালু কি হ'ব -1 আৰু c ৰ ভ্যালু দেখা পাইছে কি হয় -1 হয় বাকি x ৰ মানখিনি ইয়াত বহাই দিবা বহোৱাৰ পাছত যিকেটা ৰিজাল্ট ওলাব দুটা ৰিজাল্ট ওলাব এই দুটা ৰিজাল্টে হ'ব আমাৰ পসিবল ৰিজাল্ট বা হ'ব পৰা সমাধান এটো নিশ্চয় তোমালোকে পাৰিবা তাৰ নেক্সট লৈ যাও 3 নম্বৰ তাত আছে log 8x - 3 to the base x is equal to 2 plus log base আছে x base আছে x 4 আমি ইয়াত কি কৰিম log ইয়াত base x দেখিছা আৰু 8x - 3 আছে equal to 2 into 1 কৰি লম plus log base x আৰু কাৰ log লৈছো 4 log 8x - 3 to the base x is equal to 2 into আমি কি কৰি দিম log x to the base x কৰি দিম
প্লাছ ইয়াত কি আছে লগ 4 টু দি বেছ এক্স এইটো আমাৰ আছেই এতিয়া লগ এক্স টু দি বেছ এক্স কিয় কৰিলোঁ কাৰণ তাৰ ভেলুটো কি হয় 1 হয় আমি ভূমিটো বেছটো ছেম কৰি ল'লোঁ চবতে এতিয়া লগ বেছ এক্স আছে বাওঁহাতে 8x - 3 লগ লৈছোঁ আৰু ইফালে লগ বেছ এক্স আছে 2 ইনটুটো আছেই বাৰু 2টো আমি পাৱাৰ হিচাপে নিব পাৰোঁ গতিকে আমি ইয়াতে অকণমান আৰু এটা কাম কৰিব লাগিব সেইটো মই আগৰ ষ্টেপতে কৰি দিছোঁ যিহেতু 2 ইনটু হৈ আছে এই 2টো যে ইনটু হৈ আছে ইনটু হৈ থকাটো ইয়াত পাৱাৰ হিচাপে লৈ যাম তেতিয়া ইয়াত হ'ব কি এই 2 নাথাকে 2 নাথাকি পেলাই এই এক্সৰ পাৱাৰ কি থাকিব 2 থাকিব এতিয়া লগ বেছ এক্স আহিলে ইয়াত আমি কি কৰিব পাৰিম যিহেতু বেছ এক্স আছে গতিকে ইয়াত আমি গুণন সূত্ৰ প্ৰয়োগ কৰিব পাৰিম প্ৰডাক্ট ৰুলটো আৰু প্ৰডাক্ট ৰুলটো এপ্লাই কৰিলে কি হ'ব x² * 4 বেছ এক্স আছেই তেনেকৈ থাকিব এতিয়া বেছ এক্স থকাৰ কাৰণে এইফালে থকা লগ বেছ এক্স এইফালে থকা লগ বেছ এক্স এইকেইটা আমি কেঞ্চেল আউট কৰিব পাৰিম থাকিব 8x - 3 = 4x² সেইটো থাকিব এতিয়া ইয়াত ৰিজাল্টটো কি ওলাব 4x² মানে দ্বিঘাত সমীকৰণটো ওলাব 4x² - 8x + 3 = 0 4x² - 8x + 3 = 0 সেইটো ওলাব তাৰপিছতে কি আৰু এইটো তোমালোকে সমাধান কৰিব লাগে মধ্যপদ বিভাজন কৰিব পাৰা কৰিব কেনেকৈ পাৰিবা এতিয়া 4 আছে ইয়াত 3 আছে 4 3 গুণ 12 12 কেনেকৈ 6 2 6 2 4x² - 6x - 2x + 3 = 0 so ইয়াত twice x যদি কমন লওঁ তেতিয়া twice x - 3 থাকিব -1 কমন ল'লে twice x - 3 থাকিব = 0 গতিকে ইয়াত কি ওলাব আমাৰ twice x - 3 whole into twice x - 1 = 0 এতিয়া twice x = 3 আহিব এটা আৰু এটা আহিব twice x = 1 আল্টিমেটলি x ৰ ভেলু 3/2 ওলাব এটা আৰু এটা x ৰ ভেলু ওলাব 1/2 যিহেতু দুইটাই পজিটিভ হয় সেইটো কাৰণে এই দুইটাই আমি একচেপ্ট কৰিব পাৰিম গতিকে এনেকুৱা ধৰণে 3 নম্বৰটো সমাধান হ'ল এনেকুৱা ধৰণেৰে আমি গোটেইকেইটা প্ৰশ্ন আমি এনেকৈ সমাধান কৰিব লাগিব ইয়াৰে 6 নম্বৰটো অকণমান টান আছে 6টো অকণমান টান 6টোত আমি অকণমান বেলেগ ধৰণেৰে কৰিবলৈ চেষ্টা কৰিম 6টো চোৱা বাকীকেইটা তোমালোকে পাৰিবা বুলি মই ভাবি লৈছোঁ যদি নোৱাৰা তেতিয়াহ'লে মোক আকৌ এবাৰ জনাবা 6ত আছে 5 টু দি পাৱাৰ log x minus 3 to the power log x minus 1 is equal to 3 to the power log x plus 1 আৰু minus 5 to the power log x minus 1 এতিয়া ইয়াত আমি লগটো ডাইৰেক্টলি কেঞ্চেল আউট কৰিব নোৱাৰোঁ সেইকাৰণে আমি y = log x নিজে ধৰি ল'ম y = log x তেতিয়া আমি কি পাম চাবা 5 to the power y minus 3 to the power y minus 1 is equal to 3 to the power y plus 1 minus 5 to the power y তাৰপিছত কি হ'ব 5 to the power y তাৰ ওচৰলে plus 5 to the power y minus 1 মানে সোঁহাতে থকাটো বাওঁহাতে আনিলোঁ আৰু ফালে 3 to the power y plus 1 আছিলে মাইনাছ থকাটো 3 to the power y minus 1 টো সোঁফালে গ'লে 3 to the power y minus 1 আহিব খালি তাৰ আগত প্লাছ চাইন আহিব এতিয়া 5 to the power y into 5 to the power plus 5 to the power y into 5 to the power minus 1 আহিব এইফালে 3 to the power y into 3 to the power 1 plus 3 to the power y into 3 to the power minus 1 আহিব 5 to the power y যদি কমন লওঁ তেতিয়া 1 plus 1/5 থাকিব আৰু এইফালে 3 to the power y কমন ল'লে 3 plus 1/3 থাকিব সিম্পলিফাই যদি কৰোঁ 5 to the power y তেতিয়া এইটো হৈ যাবগে 6/5 আৰু এইফালে 3 to the power y আছে এইটো হৈ যাবগে 10/3 এতিয়া 5 to the power y তাৰ তললৈ 3 to the power y লৈ আহিছোঁ আৰু বাওঁহাতে থকা 6/5 টো সোঁহাতে 10/3 লগত কি হিচাপে পূৰণ হ'ব 5/6 হিচাপে কটাকটি কৰিবলৈ চেষ্টা কৰোঁ 10ক 2ৰে 5 বাৰ যাব আৰু ফালে 6ক 2ৰে 3 বাৰ যাব ওপৰত 5 পূৰণ 5 25 তলত 3 পূৰণ 3 9 এতিয়া 5/3 হোল টু দি পাৱাৰ y এইটো আমি লেফট হেণ্ড সাইডত লিখিব পাৰোঁ আৰু ৰাইট হেণ্ড সাইডত 25/9 টো আমি কি লিখিব পাৰোঁ 5/3 হোল টু দি পাৱাৰ 2 এতিয়া বোথ সাইডত বেছ একে হৈ গ'ল ভূমি একে সেইটো কাৰণে y ভ্যালুটো কি হ'ব y ভ্যালুটো হ'ব 2 আৰু y মানে কি ধৰিছিলোঁ আমি log x ধৰিছিলোঁ log x = কি আহিলে 2 আহিলে হয়নে log x ভূমি কি আছে 10 আছে 10 ভূমি আছে log x হয় তেতিয়া যদি সূচকীয় ৰূপত লিখোঁ তে x = কি আহিব 10 to the power 2 অৰ্থাৎ x = যদি 10 to the power 2 আহে আমাৰ x ৰ ভ্যালুটো কিমান ওলাব x ৰ ভ্যালুটো ওলাবগে
100 ঠিক আছে গতিকে আমাৰ এই প্ৰশ্নটোৰ সমাধান এইটোৱেই 12 নম্বৰৰ 6 আছিলে 12 নম্বৰৰ 6 উত্তৰটো আমাৰ xৰ ভ্যালু কিমান ওলাবগে xৰ ভ্যালু ওলাবগে 100 এনেকুৱা ধৰণেৰে তোমালোকে বাকি কিটা প্ৰশ্ন কৰিব পাৰিবা 12ৰ বাকি প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিবা ইমান টান নহয় একেবাৰে সহজ যদি নোৱাৰা তেতিয়া হলে মোক তোমালোকে কমেন্ট সেকশনত জনাবা সেইকিটা প্ৰশ্নৰ ভিডিও বনাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ